হেল্ল' এভৰিৱান। এতিয়াৰ পৰা নৱনিৰ্বাচিত মহিলা সদস্যসকলৰ হাজবেণ্ডসকলে যাব নোৱাৰিব পঞ্চায়তত, এই কথা সদৰি কৰিলে বিভাগীয় পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কি কাৰণত যাব নোৱাৰিব শুনক তেওঁৰ ভাষ্য। ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰিব? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবাই যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয় সেই কথাষাৰ এতিয়া এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে যে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱ অনাৰ যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি সৎ প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ, যাতে সুস্থিৰ পৰ্যায়ত পঞ্চায়তে চলাব পাৰে। বহু কেইগৰাকী তেওঁ যদি অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে তেওঁ নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁৰ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ। আৰু পঞ্চায়ত নিৰ্বাচনৰ মহিলা প্ৰতিনিধিসকলক লৈ ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া ৰাজ্য চৰকাৰে। পত্নীৰ হৈ স্বামীয়ে এতিয়াৰে পৰা কোনো ধৰণৰ অফিচত প্ৰৱেশ কৰিব নোৱাৰিব। নিজৰ কাম এতিয়াৰে পৰা মহিলা পঞ্চায়ত প্ৰতিনিধিসকলে নিজেই কৰিব লাগিব, কাৰণ ৰাইজে তেওঁলোকক ভোট দি নিজৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে। গতিকে মহিলা পঞ্চায়ত প্ৰতিনিধিৰ কোনো কামতেই এতিয়াৰে পৰা তেওঁলোকৰ স্বামীয়ে হস্তক্ষেপ কৰিব নোৱাৰিব। মহিলাসকলক বা তেওঁলোকৰ পত্নীক প্ৰতিনিধিত্ব কৰি স্বামীয়ে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব। পত্নী পঞ্চায়তৰ প্ৰতিনিধি হ'লেও স্বামীয়ে এতিয়াৰে পৰা পঞ্চায়ত অফিচত প্ৰৱেশ কৰিব নোৱাৰিব। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অৰ্থাৎ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক লৈ ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীক প্ৰতিনিধিত্ব কৰি এতিয়াৰে পৰা তেওঁলোকৰ স্বামীয়ে পঞ্চায়ত অফিচত প্ৰৱেশ কৰিব নোৱাৰিব। স্বামীয়ে পঞ্চায়তত আহি মহিলাসকলৰ বা তেওঁলোকৰ পত্নীৰ কোনো ধৰণৰ কামতে হস্তক্ষেপ কৰিব নোৱাৰিব। পত্নীৰ হৈ কোনো চৰকাৰী কাম কৰিব নোৱাৰিব তেওঁলোকৰ স্বামীয়ে। অৰ্থাৎ নিজৰ কাম নিজেই কৰিব লাগিব মহিলা পঞ্চায়ত প্ৰতিনিধিসকলে, কাৰণ ৰাইজে তেওঁলোকক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে, ৰাইজে তেওঁলোকক জয়যুক্ত কৰিছে। গতিকে মহিলাসকলক যিহেতু তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছে, গতিকে মহিলা প্ৰতিনিধিসকলে তেওঁলোকৰ নিজৰ কামসমূহ নিজেই কৰিব লাগিব। তেওঁলোকৰ স্বামীয়ে মহিলা প্ৰতিনিধিৰ কোনো কামতে হস্তক্ষেপ কৰিব নোৱাৰিব। বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু ৰাজ্যৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক লৈ এই বৃহৎ সিদ্ধান্ত এতিয়া ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে। পুনৰবাৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আগবঢ়াব লৈছোঁ। এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাতে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকক গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব,
নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান বছৰ অনাস্থা আনিব নোৱাৰিব? 2.5 বছৰলৈ অনাস্থা আনিব নোৱাৰে, যাতে সুস্থিৰভাৱে যাতে পঞ্চায়তখন চলিব পাৰে আৰু পৰৱৰ্তী সময়ত আৰু এবাৰহে পাৰিব, অৰ্থাৎ 5 বছৰৰ মূৰত এবাৰহে পাৰিব। কোনোবাই যদি ক্ৰিমিনেল কেছত যদি অভিযুক্ত হয়, সেই কথাষাৰ সুকীয়া, এইটো আইনে নিজস্বভাৱে ব্যৱস্থা ল'বগৈ। কিন্তু জনপ্ৰতিনিধিসকলে সঘনে পূৰ্বতে যি অনাস্থা প্ৰস্তাৱ অনাৰ যিটো ব্যৱস্থা আছিলে আৰু যাৰ ফলস্বৰূপে বহু সৎ প্ৰতিনিধি, সৎ প্ৰেচিডেণ্ট বা সভাপতিও কি হৈছে, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিন্তু সেইকাৰণে আমি এই ব্যৱস্থাটো বন্ধ কৰিছোঁ, যাতে সুস্থিৰ ৰূপত পঞ্চায়তে চলাব পাৰে। বহু কেইগৰাকী তেওঁ যদি অফিচিয়েলিটো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক, কোনো তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব। কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰি যে যিসকলৰ স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে, তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে, তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰাই ব্যৱস্থা কৰিম। এই বিষয়টো আজিৰ আইনটো Thanks for watching.